যিকোনো সময়ত যিকোনো মুহূৰ্তত যিকোনো মানুহক হেৰুৱাবলৈ সাজু থাকক, কাৰণ এই পৃথিৱীত আজীৱন নামৰ এটি শব্দহে আছে। বাস্তৱত ইয়াৰ কোনো অস্তিত্ব নাই। জীৱনটো এটা খেল, হয় নিজক পুতলা সজোৱা, নহয় নিজক খেলুৱৈ সজোৱা। চৈতানবোৰৰ জন্ম নহয়, কিছুমান মুখা পিন্ধা ভদ্ৰলোকে খুন্দি খুন্দি সিহঁতক সৃষ্টি কৰে। জীৱনটো সদায় ধুনীয়া আৰু সুন্দৰ হৈ থাকে যেতিয়ালৈকে তুমি জীৱনক গুৰুত্ব নিদিয়া। ভাল বস্তুবোৰ সদায় দেৰিকৈ আহে, সেইবাবে মৌন হৈ লুকাই থাকা আৰু এদিন সিহঁতক নিজৰ কামেৰে আচৰিত কৰি দেখুওৱা। যিবোৰ মানুহে তুমি জয় হ'লে হাততালি নিদিয়ে, সিহঁতক তোমাৰ জীৱনত মৰি যাবলৈ দিয়া। কঠিন সময়ে তোমাক পৰীক্ষা কৰে, হত্যা নকৰে। সকলোৱে তোমাক ভাল পাই থাকিব যেতিয়ালৈকে তুমি সিহঁতৰ নেগুৰত ধৰি ঘূৰি ফুৰিবা। প্ৰেমৰ কাৰণে কেতিয়াও সৰি নপৰিবা, লক্ষ্যৰ বাবে সৰি পৰা। প্ৰেম তোমাৰ নামত সৰিব। এটা সৰু মিছা কথাই কেতিয়াবা ডাঙৰ বিশ্বাসক হত্যা কৰে। কোনেও তোমাক বিপদৰ পৰা ৰক্ষা কৰিব নাহে, যিহেতু এই জীৱন 100% তোমাৰ নিজৰ। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।